নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আজি ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখ, অহাকালি মাৰ্চ মাহৰ 1 তাৰিখ। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু এইটোৱে যে আপোনালোকে বিশেষকৈ লাভজনক হিচাপে আপোনালোকে মাৰ্চ মাহত কি কি খেতি কৰিব, বিশেষকৈ পাচলিৰ খেতি। কৃষক বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক নিশ্চয় কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ কোনোবাই ভিডিঅ' চাই আছে, এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যিহেতু অহাকালিৰ পৰা মাৰ্চ মাহ পৰিব আৰু আপোনালোকে লাভজনক হিচাপে কি কি খেতি কৰিব তাৰে এটা থুলমূল আভাস মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দিয়াৰ মই চেষ্টা কৰিম। যদি আপোনালোকে সেইমতে যদি এইবিলাক খেতি কৰে, নিশ্চয় আপোনালোকে লাভৱান হ'ব পাৰিব। প্ৰথম খেতিৰ কথা মই ক'ম, বেঙেনাৰ খেতি। বেঙেনা খেতি এটা বহুত লাভজনক খেতি। যদি আপোনালোকে বেঙেনা খেতি এই বাৰিষাৰ বতৰত কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে অধিক লাভৱান হ'ব বা আপোনালোকে অধিক প্ৰফিট কৰিব পাৰিব। আৰু জাতৰ কথাটো মই আগতে কৈ থওঁ যে আপোনালোকে সদায় বাৰিষাকালীন যিবিলাক জাত হয়, সেইবিলাক জাত আপোনালোকে কৰিব। আপোনালোকে সদায় হাইব্ৰিড প্ৰজাতিৰ বেঙেনা খেতি কৰিব, যিবিলাকৰ পৰা আপোনালোকে অতিৰিক্ত হিচাপে আপোনালোকে হয়তো ফল লাভ কৰিবলৈ সক্ষম হ'ব। কৃষক বন্ধুসকল, বেঙেনাৰ কথাটো মই এইকাৰণেই কৈছোঁ, যদি আপোনালোকে এতিয়া নাৰ্চাৰী প্ৰস্তুত কৰা নাই, আপোনালোকে নাৰ্চাৰী বা পুলি আপোনালোকে প্ৰস্তুত কৰক। এতিয়াও যথেষ্ট সময় আছে আৰু এইবিলাক খেতি কৰোঁতে আপোনালোকে সদায় ওখ মাটি কিন্তু নিৰ্বাচন কৰিব লাগিব, যাতে য'ত পানী জমা নহয় এনেধৰণৰ মাটি আপোনালোকে হয়তো নিৰ্বাচন কৰিব এই বেঙেনা খেতিৰ কাৰণে। আৰু বেঙেনা খেতি প্ৰফিট এইকাৰণে মই কৈছোঁ, এই বাৰিষাৰ বতৰত বিশেষকৈ এটা সময়ত বেঙেনাৰ প্ৰতি কেজি মূল্য 50ৰ পৰা 60 টকা হয়। আৰু আপোনালোকে যদি 1 বিঘা এই বাৰিষাৰ বতৰত বেঙেনা খেতি ভালকৈ কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে কিমান লাভৱান হ'ব আপোনালোকে এবাৰ হিচাপ কৰি চাব। 2 নম্বৰ খেতি কৰক আপোনালোকে টমেটৰ খেতি। আমি জানো বৰ্তমান যিবিলাক টমেটো বজাৰ চলি আছে, বৰ্তমান হয়তো 20 টকা 30 টকা কেজি বা 10 টকা কেজিও পায়, কিন্তু সেই টমেটো 2 মাহ পিছত আপোনালোকে হয়তো 50-60 টকা কিলো কিনি খাব লাগিব। গতিকে মই আপোনালোকক পৰামৰ্শ দিম যে আপোনালোকে যদি খেতিয়ক, আপোনালোকে যদি অধিক লাভৱান হ'ব বিচাৰে, আপোনালোকে টমেটৰ খেতি কৰক। আৰু জাত কি কি কৰিব মই আপোনালোকক জনাই আছোঁ। এই টমেটৰ জাত আপোনালোকে কি কৰিব, আপোনালোকে মই 2টা জাতে আপোনালোকক ক'ম। এটা হৈছে NS-ৰ 501, এইটো কৰক, আৰু নহ'লে আপোনালোকে বালাজী কৰক। এই দোকানীৰ কথা মতে কিন্তু আপোনালোকে GT জাতৰ টমেটৰ খেতি আপোনালোকে নকৰিব। এই 2টাই বৰ্ষাকালীন জাত হয়, গতিকে আপোনালোকে টমেটৰ খেতি কৰক। কৃষক বন্ধুসকল, 3 নম্বৰত আপোনালোকে জিকা ভোলৰ খেতি কৰিব পাৰে। হয়তো বহুতে আপোনালোকে লগাইছে ইতিমধ্যে, হয়তো আপোনালোকৰ কিছুমানৰ গছ হয়তো ডাঙৰো হৈছে, হয়তো কিছুদিন পিছতে ফুল ফল আৰম্ভ হ'ব। এইবিলাক অলপ আগতীয়াকৈ ওলাব, কিন্তু এতিয়াও সময় আছে। আপোনালোকে যদি জিকা আৰু ভোলৰ খেতি আপোনালোকে কৰিব পাৰে। জিকা যদি আপোনালোকে কৰে, বৰ্তমান মই আপোনালোকক পৰামৰ্শ দিম, আপোনালোকে ইষ্ট ৱেষ্ট কোম্পানীৰ যোনটো ৰামা F1 আপোনালোকে এইটো কৰিব পাৰে। আপোনালোকে মল্লিকাও কৰিব পাৰে, যিহেতু ভৰ বাৰিষা পৰিব, গতিকে মই আপোনালোকক পৰামৰ্শ দিম আপোনালোকে এতিয়া ৰামা যোনটো ইষ্ট ৱেষ্ট কোম্পানীৰ যোনটো ৰামা F1 সেইটো আপোনালোকে কৰক। এই জিকা ভোল কৰাৰ লগতে আপোনালোকে আৰু কি কৰিব পাৰে, চাল কোমোৰাৰ খেতি কৰিব পাৰে। চাল কোমোৰাও এটা লাভজনক খেতি। গতিকে আপোনালোকে যোনবিলাক হাইব্ৰিড চাল কোমোৰাৰ বীজ হয়, আপোনালোকৰ সাৰ বীজৰ দোকানত বা বীজ ভাণ্ডাৰত যিবিলাক হাইব্ৰিড জাতৰ কোমোৰা আপোনালোকে পায়, সেইবিলাক আপোনালোকে কৰিব পাৰে। কৃষক বন্ধুসকল, আপোনালোকে এতিয়া হয়তো বহুতে ৰঙালাওৰ খেতি কৰিছে, কিন্তু এতিয়া যদি আপোনালোকে ৰঙালাওৰ খেতি কৰে, হয়তো এতিয়া কৰা ৰঙালাওৰ যোনটো আপোনালোকে দাম পাব বজাৰত, বহুত হাই দাম পাব, বহুত ভাল দাম পাব। গতিকে আপোনালোকে ৰঙালাওৰ খেতি এতিয়াও কৰিব পাৰে। আৰু আপোনালোকে কিন্তু এইবিলাক খেতি কৰোঁতে সদায় আপোনালোকে ওখ মাটি নিৰ্বাচন কৰিব লাগিব আৰু জলসিঞ্চনৰ ব্যৱস্থা থাকিব লাগিব। বহুতে আপোনালোকে কমেণ্টত মোক সুধি থাকে যে দাদা
বাৰিষাকালীন কি ৰঙালাওৰ খেতি কৰিলে বেছি ভাল হ'ব। আপোনালোকে কলছ কোম্পানীৰ ৰাণা কৰিব পাৰে। এইটো এটা বৰ্ষাকালীন জাত হয়, এইটো আপোনালোকে কৰক। আৰু এটা জাত আছে, সেইটো হৈছে ছানগ্ৰ'ৰ চকৰ, এইটো আপোনালোকে কৰিব পাৰে। সেইটো বহুত ধুনীয়া জাত। কৃষক বন্ধুসকল, এই বাৰিষাকালীন যিবিলাক ৰঙালাওৰ খেতি বা যোনবিলাক জাত আপোনালোকে কলছ কোম্পানীৰ ৰাণা কৰিব পাৰে, ছানগ্ৰ'ৰ চকৰ কৰিব পাৰে, আৰু নহ'লে US 10, এই তিনিটা জাতৰ যোনটো আপোনালোকে ওচৰত পায় সেইবিলাক জাত কৰিলে আপোনালোকে নিশ্চয় লাভৱান হ'ব। আপোনালোকে এতিয়া দাংবডি বা লেচেৰা মাহৰ খেতি আপোনালোকে কৰিব পাৰে। আৰু এই লেচেৰা বা দাংবডি বিভিন্ন হাইব্ৰিড জাতৰ পাই যায়, গতিকে আপোনালোকৰ সাৰ বীজৰ দোকানত যোনবিলাক পায় আপোনালোকে সেইবিলাক আপোনালোকে লৈ ল'ব। মাৰ্চ মাহত আপোনালোকে তিয়হ লগাব পাৰে, আৰু যদি আপোনালোকে তিয়হ লগায় আপোনালোকে মালিনী লগাব পাৰে, হয়তো কম সময়তে আপোনালোকে ফলন পাবলৈ সক্ষম হ'ব। আপোনালোকে এই মাৰ্চ মাহত এটা ভাল লাভজনক খেতি সেইটো কৰিব পাৰে, কিন্তু আপোনালোকে সৰু সাইজৰটো কৰিব। সেইটো হৈছে কেৰেলা, যোনটো সৰু সাইজৰ কেৰেলা হয়, এইটোৰ বজাৰত ডিমাণ্ড বেছি, হয়তো আপোনালোকে ভাল দাম পাব, গতিকে আপোনালোকে এই কেৰেলা খেতি কৰক। এই কেৰেলা আপোনালোকে চিনজেণ্টা কোম্পানীৰ লিটিল চেম্প বুলি এটা প্ৰজাতি আছে, এটা জাত আছে, সেইটো যদি পায় আপোনালোকে সেইটো কৰক, নহ'লে USM-ৰ আপোনালোকে কৃতি কৰিব পাৰে। এই দুটা জাত যদি আপোনালোকে পাই যায়, ইয়াৰে যিকোনো এটা বৰ্ষাকালীন তিতা কেৰেলাৰ খেতি হিচাপে আপোনালোকে কৰিব পাৰে। আপোনালোকে এই মাৰ্চ মাহত যদিও বহুতে ভেন্দি লগাইছে, আপোনালোকে ভেন্দিৰ খেতি কৰিব পাৰে। আৰু ভেন্দি যদি আপোনালোকে কৰে, আপোনালোকে ৰাধিকা কৰক, কলছৰ গুঞ্জন কৰিব পাৰে, আৰু নহ'লে NS-ৰ আপোনালোকে 862, এইটো আপোনালোকে কৰিব পাৰে। বহুত ভাল জাত হয়, গতিকে কম দিনৰ ভিতৰত আপোনালোকে ফলন পাবলৈ সক্ষম হ'ব। আৰু কৃষক বন্ধুসকল, এইবিলাক খেতি কিন্তু মই বাৰে বাৰে কৈ আছোঁ, আপোনালোকে কৰোঁতে ওখ মাটি নিৰ্বাচন কৰিব, য'ত পানী জমা নহয় আৰু পানী দিয়াৰ যাতে ব্যৱস্থা থাকে। মাৰ্চ মাহত আৰু এটা অত্যন্ত লাভজনক খেতি, সেইটো মই ক'ব পাহৰি গ'লোঁ, সেইটো হৈছে জলকীয়াৰ খেতি। আপোনালোকে জলকীয়াৰ খেতি আৰু বেঙেনাৰ খেতি এই মাৰ্চ মাহত যদি কৰিব পাৰে, আপোনালোকে উচিত সময়ত উচিত মূল্য পাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে জলকীয়াৰ খেতি কৰক। আৰু পৰাপক্ষত যদি আপোনালোকে এই খেতিবিলাক মালচিং যদি ব্যৱহাৰ কৰি কৰে, বিশেষকৈ এই বেঙেনা আৰু জলকীয়া, আপোনালোকে লাভত থাকিব। তাৰমানে মালচিং ব্যৱহাৰ কৰাৰ কিছুমান লাভালাভ আছে, আৰু লাভালাভটো মই আপোনালোকক থুলমূলকৈ কৈ দিছোঁ। বাৰিষাৰ বতৰত আমি কম বেছি পৰিমাণে জানো যে ঘাঁহ বন অতিৰিক্ত হয়, আৰু এই ঘাঁহ বনবিলাক গুচোৱাৰ কাৰণে বা নিৰানি কৰাৰ কাৰণে আমাৰ হয়তো বহুত পইচা খৰচ হয়, বা আমি লেবাৰ লগাবলগীয়া হয়। আৰু কি হয়, য'ত আপোনালোকে এই মালচিং ব্যৱহাৰ কৰিব, মালচিং ব্যৱহাৰ কৰিলে পোক পৰুৱা বা ভেঁকুৰজনিত কিছুমান বেমাৰ আপোনালোকৰ এই বেঙেনা বা জলকীয়াৰ খেতিত নালাগিব। আৰু 3 নম্বৰত, যদি এই মালচিঙেদি আপোনালোকে খেতি কৰে, যোনটো মাটিৰ মইশ্চাৰ, যোনটো এটা জিকা জিকা ভাৱ মাটিত থাকে, আৰু আপোনালোকে পানী কমকৈ দিলেও হৈ যায়। হয়তো পানী আপোনালোকে দিব লাগিব, সিহঁতে ড্ৰেইনবিলাকত পানী দিব লাগিব, সেইটো বেলেগ কথা, কিন্তু কম পৰিমাণৰ পানী হ'লেও আপোনালোকে এই মালচিং পদ্ধতিত জলকীয়া আৰু বেঙেনাৰ খেতি কৰিব পাৰে। আপোনালোকে মালচিং ব্যৱহাৰ কৰি কৰক, হিচাপ কৰি দেখিব যে মালচিঙতে আপোনালোকৰ খৰচটো কম। আপোনালোকৰ কীটনাশকৰ পইচা বাচিব, আপোনালোকৰ ভেঁকুৰনাশকৰ পইচা বাচিব, আপোনালোকৰ লেবাৰ খৰচৰ যোনটো পইচা, ঘাঁহ বন গুচোৱাৰ কাৰণে বা নিৰানি কৰাৰ কাৰণে যোনটো পইচা লাগিব, সেইটো বাচিব। অভাৰঅল হিচাপ কৰি দেখিব যে আপোনালোকে লাভত থাকিব। আৰু এই মালচিং পদ্ধতিত যিবিলাক খেতি কৰা হয়, এইবিলাকৰ যোনটো প্ৰডাকশ্যন বহুত বেছি হয়। কৃষক বন্ধুসকল, সদৌ শেষত আৰু দুটা খেতিৰ কথা মই আপোনালোকক কৈ লওঁ। এইটো হৈছে পুঁই শাক। আমি কম বেছি পৰিমাণে জানো, আমি বহুতেই কেঁচা শাক বুলিও আমি কওঁ। এই লাল পুঁই যোনটো, সেইটো আপোনালোকে কৰিব পাৰে। এইটো ইয়াৰ লগতে আপোনালোকে আৰু এটা খেতি কৰিব, শাকৰ খেতি, সেইটো হৈছে ৰঙা শাক, লাল শাক যাক কোৱা হয়,
গতিকে আপোনালোকৰ যদি এনেকুৱা মাটি আছে, অলপ সাৰুৱা মাটি আছে, আপোনালোকে কম দিনৰ ভিতৰত এই লাল শাকৰ খেতি আপোনালোকে কৰিব পাৰে। তো কৃষক বন্ধুসকল, মাৰ্চ মাহত আপোনালোকে কি খেতি কৰিব তাৰ ওপৰতে আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। আশা কৰোঁ কিছু আইডিয়া মই আপোনালোকক দিব পাৰিলোঁ। তো কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ কিবা কামত অহা যেন আপোনালোকে ভাবে, আপোনালোকে ভিডিঅ'টো লাইক কৰি দিয়ক আৰু ভিডিঅ'টো বিভিন্নজনৰ মাজত আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। আৰু নতুনকৈ যদি মোৰ চেনেলত কোনোবাই ভিডিঅ' চাই আছে, আপোনালোকে এনেধৰণৰ খেতিৰ ভিডিঅ' বা খেতি সন্দৰ্ভীয় ভিডিঅ' পাই থকাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক। তো কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।